Hello viewers, Akholor Firingoti second video tole apnalokok swagatom. Prathomate Akholor Firingoti first video to apnalokke akwalilor be bahut dhonnobad. Apnaloke jodi first video to swa nai tetia hole upor link to dia ase ebar sai kenikwa pele nischoy janabo. Aji video tut ami aru ekhon tholua masor anja loi ahisu. Video to thumbnail to sai nischoy gom paise ami aji ki bonam. হয় আজি আমি কচুথুৰ দি মাছৰ মুৰ আঞ্জা এখন লৈ আহিছো আশা কৰো আপোনালোকে ভাল পাব তেন্তে আহক আমি ভিডিওটো আৰম্ভ কৰো আঞ্জাখন বনাবলে আমি লৈছো কোমলীয়া কচুথুৰ মাছৰ মুৰ এটা দালি এমুঠি আৰু মচুমগুৰ মিক্স কৰি লৈছো পিয়াজ এটাও মিহি মিহিকে কুটি লৈছো নহৰু 5-6 ফুটামান কাটি লৈছো কেঁচা জলকীয়া 3টা ফালি লৈছো 1 চামুচ জালুক 1 চামুচ হালধি আৰু 1 চামুচ নিমখ লৈছো আৰু এখন আঞ্জা অকনমান টেঙা হলে ভাল লাগে আমি তাৰ বাবে এয়া কণ বিলাহী লৈছো এটো কণ বিলাহীৰে সিজন আৰু কচু কণ বিলাহী কম্বিনেশনটো আমাৰ বহুত ফেভাৰিট হয় আপোনালোকৰ বাৰু কেনেকুৱা লাগে ইনে জনাবচোন এয়া কচুথুৰবোৰ আমি ভালকৈ বাছি পেলাই ধুই লৈছো এনেকে মেল লখোৱা কচুথুৰটো আটাইতকৈ বেছি ভাল ঘৰত কচু বুটলিলে অকল এনেকুৱা থুৰহে আনে পাতখন মেল খাই গলে কচুবোৰ অলপ পৰিণত হৈ যায় আৰু তেতিয়া অলপ খজুৱাব পাৰে সেইকাৰণে এনেকুৱা কোমল কোমল কচুথুৰবোৰ যি কোনো আঞ্জা ধৰিলক পিটিকা আদি বনাবৰ বাবে আটাইতকৈ ভাল প্ৰথমে ধুই লোৱা কচুথুৰবোৰ আমি প্ৰেছাৰ কুকাৰ এটাত বইল কৰি লম কচুথুৰবোৰ এনেকে হাতেৰে মুছৰি দিলেও হ'ব পিছে এনেকে হাতত কেতিয়াবা খজুৱাব পাৰে যদি এনেকে দিয়া হয় সেইকাৰণে কটাৰীৰে কাটি দিলেও হ'ব বইল কৰোতে আমি কণ বিলাহী কেটা কাটি থোৱা জলকীয়া কেটা নিমখ আধা চামুচ মান হালধি অকণমান ধুই থোৱা দালিখিনি আৰু কাটি থোৱা নহৰু আধাখিনি দি দিছো আৰু জোখ অনুযায়ী পানী দিছো আমি এনেকুৱা বাটি এটাৰে 1.5 বাটি মান পানী দিছো তাৰ পিছত কুকাৰটো ঢাকনখন মাৰি 2-3টা হুইসেল মৰাই লৈছো এয়া চাওক আমাৰ কচু আৰু দালিখিনি ধুনিয়াকে সিজি গৈছে এতিয়া কেৰাহী এখনত তেল গৰম কৰি লৈছো এয়া তেল গৰম হৈছে তেল গৰম হোৱাৰ লগে লগে মাছৰ মুৰকে দুখৰ ভাজি লৈছো আমি মাছটো আসলতে কালিয়ে খাইছিলো কালি খাই মুৰকে পিছ অলপ ভাজি ফ্ৰিজত থৈ দিছিলো আপোনালোকেও তেনেকুৱা কৰিব পাৰে বা ফ্ৰেছ মাছৰ মুৰদিও বনাব পাৰে তে কাটি থোৱা পিয়াজ আৰু বাছি থকা নহৰুকণ ভাজি লৈছো বিয়াৰ পিছত মই প্ৰায় বেলেগ বেলেগ জায়গা বজাৰবোৰত গৈছো দেখিছো ডাঙৰ মাছ কাটি কিনিব গলে বেপাৰীয়ে মুৰ অকনমান হলেও লগাই দিয়ে নালাগে বুলি কলেও দিবই নহলে বলে কাট বেচিম বুলি কয় তেজপুৰতহে বেপাৰীবোৰে ডাঙৰ মাছৰ মুৰটো বেলেগকে বেছে মুৰটো নালাগে বুলি কলেও নিদিয়ে সাধাৰণতে এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ অকণমান হালধি অকণমান দিছো নিমখ বেছি দিয়া নাই কাৰণ কচু সিজাওতে নিমখ দি থোৱাই আছে এনেকুৱা ৰেচিপি যেনে মুৰি ঘণ্টা বনাবলে অকল মুৰটো কিনি বুলি কলেও কিনি লব পাৰে সেইটো কথাত মোৰ তেজপুৰৰ মাছ বজাৰখন বহুত ফেভাৰিট আছিল আপোনালোকৰ জেগাৰ ফেভাৰিট মাছৰ বজাৰ কোনখন আৰু কেনেকুৱা কমেন্ট কৰি প্লিজ জনাবচোন ভালদৰে লৰাই ফৰাই মাছৰ মুৰকে দুখৰ হেতাৰে ভাঙি দিছো এয়া মাছৰ মুৰখিনি কচু সিজাওতে একেলগে কুকাৰত সিজাও বুলি কলেও আপোনালোকে সিজাব পাৰে তেতিয়া মাছৰ মুৰখিনি পুৰা ভাঙি মিক্স হৈ যায় মই খালি এনেকে বনাইহে বেছি ভাল পাওঁ ভালদৰে ভাজি হোৱাৰ পিছত বইল কৰি থোৱা কচুখিনি ইয়াতে ঢালি দিছো আৰু ভালকে অকণমান লৰাই দিছো কচু টেষ্টি হোৱাৰ লগতে ইয়াৰ বহুতো ঔষধি গুণ আছে কচু শাকত প্ৰচুৰ পৰিমাণৰ কেলছিয়াম আইৰণ মেগনেছিয়াম আদি বহুতো মিনাৰেলছ লগতে ফাইবাৰছ আৰু বায়োএক্টিভ কম্পাউণ্ডছ থাকে কচু খালে হজম শক্তি বৃদ্ধি পায় লগতে হাই প্ৰেছাৰ ডায়াবেটিছ ইউটেৰাছৰ প্ৰব্লেম আদি বহুত কাৰণত কচু শাক উপকাৰী আৰু এইবোৰ কথা আমি এনেই কোৱা নাই বৈজ্ঞানিক গৱেষণাৰ ভিত্তিতহে কৈছো এতিয়া কচু আঞ্জাখনত অকণমান জালুকৰ গুড়া দি ভালদৰে লৰাই দিছো আৰু অকণমান ঢাক মাৰি 5-10 মিনিট মান উতলিবলৈ দিছো এয়া চাওক আমাৰ কচু শাকৰ আঞ্জা তৈয়াৰ
কচু বিষয়ে আৰু বৈজ্ঞানিক তথ্য ডেসক্ৰিপচনৰ লিংকত দি দিছো পঢ়ি চাব পাৰে এয়া সব মানধনিয়া পাত কেখিলা মানো ইয়াত কুটি দিছো এটো পিছে অপচনেল নিদিলেও হ'ব আমি পাকঘৰৰ খিৰিকিতে এনেকে পানীত মানধনিয়া লগাই লৈছো তাই দুখিলামান কুটি দিলো আপোনালোকেও এনেকে বনাই খাই চাব পাৰে ৰেচিপিটো কেনেকুৱা লাগিল জনাব ভিডিওটো যদি ভাল লাগিল তেনেহলে লাইক এটা কৰি দিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ যদি মাছৰ মূৰৰ আৰু বেলেগ ৰেচিপি থাকে তেতিয়া হলে আমাক নিশ্চয় জনাব আমি আকৌ আজি কচু মাছৰ তৰকাৰীকনৰ লগত খাবলৈ উখোৱা চাউল বনাইছিলো এয়া উখোৱা চাউলৰ ভাত আৰু অকনমান বাদামৰ চাটনি দি দুপৰীয়া সাজ তৃপ্তি খালো বাদামৰ চাটনিৰ ৰেচিপিটো চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু আজিলে আহিলো তেন্তে অহা সপ্তাহত আৰু এখন তৃপ্তিৰ ব্যঞ্জন লৈ আপোনালোকৰ মাজলৈ আহিম আগৰ ভিডিওটোৰ দৰে মৰম আৰু আশীৰ্বাদ কৰিব ধন্যবাদ